ড্রাইভার কথা জি বাহার উঠিছিল মঙ্গল জানতে এত কি বাহার দিলে ড্রাইভার কথা গাড়ি উঠাই গ্ৰীণ বাছ চালকৰ যি অটপালি সেই অটপালিৰ বাবে যদি চাই তেতিয়াহ'লে গুৱাহাটী মহানগৰীৰ দুজনকৈ যি সুঠাম যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু এই মুহূৰ্তত আমি জ্যোতিৰ্ময় দাসৰ বাসগৃহত উপস্থিত আছোঁ আৰু ইয়াত দেখিবলৈ পাইছে কান্দোনত ভাগি পৰিছে মাতৃয়ে কাৰণ যিগৰাকী পুত্ৰ তেওঁ কালি আন এজন বন্ধুৰ সৈতে ওলাই গৈছিল আৰু তাৰপিছতে এই পৰ্যন্ত যদি চাই তেতিয়াহ'লে পুত্ৰ সুস্থ শৰীৰে উভতি নাহিলে কিছু সময়ৰ পিছতে নিথৰ দেহ হৈ পুত্ৰ আহিব আৰু এই মুহূৰ্তত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কান্দোনত ভাগি পৰিছে জ্যোতিৰ্ময় দাসৰ মাতৃ আৰু আইতাক এই মুহূৰ্তত আমাৰ লগত আছে যদি সম্ভৱ হয় আইতাকৰ লগত আমি কিছু কথা পাতিবলৈ যত্ন কৰিম আপোনাৰ নাতি আছিলে জ্যোতিৰ্ময় দাস কালি কিমান সময়ত ওলাই গৈছিলে আৰু আকাশ বড়োৰ লগত বন্ধু আছিলে ৰাতিপুৱা 8টামান বজাতে ওলাই গৈছে বৰষুণ জাক দিয়াৰ আগতে পাছত ওলাই গৈছে 8টামান বাজিছে তেতিয়া একোলেণ্ডত যাম বুলি কৈছিলে একোলেণ্ডত যাই পেলাই আবেলি আহি থাকোঁতে 4টামান বজাত 4টামান বাজিছে নেকি তেতিয়া মই ইমান টাইম চোৱা নাই আৰু মানে আন্দাজতে কৈছোঁ 4টামান বাজিছে তাৰপৰা খবৰ আহিছে যে এনেকুৱা এক্সিডেণ্ট হৈছে বুলি তাৰপিছত মাকে তাড়াতাড়িকৈ গ'ল মেডিকেলত লৈ গ'ল কোনোবাই মেডিকেল দিছে মই নাজানো সিমান বাকীবিলাকে গৈছে তাতে যাই ল'ৰাৰো অৱস্থা নাই সেইটো ল'ৰাটো লগালগ ডেথেই হৈছে লগৰটো একে বন্ধু দুইটা একে ক্লাছ ফ্ৰেণ্ড আছিল দুইটাই একেলগে পঢ়া সৰুৰ পৰাই দুইটাই একেলগে পঢ়া আছিল এৰা এৰি নাছিল সিহঁতৰ বন্ধুত্ব বহুতে ভালে আছিল কিন্তু কিয় এনেকুৱা হ'ল নাজানো আমি দেখুৱাইছোঁ এয়া হৈছে কান্দোনত ভাগি পৰিছে আত্মীয় স্বজন কাৰণ জ্যোতিৰ্ময় দাস আৰু আকাশ বড়ো একে নলে গলে লগা বন্ধু আছিলে আৰু একেলগে দুজনৰ মৃত্যু হোৱা ইতিমধ্যে খবৰ পাই আছে এই ল'ৰাটোৰ এনেকুৱা যে হ'ল তাক আমাৰ এটা উচিত বিচাৰ লাগে আৰু এই গাড়ীকেইখনৰ ড্ৰাইভাৰ গাড়ী চালককেইজনৰ উচিত শাস্তি লাগে আমাক গ্ৰীণ বাছ চালকৰ অটপালি কিন্তু বহুত হৈ আছে বহুত যাওঁতে মানে মই ঘৰত নাছিলোঁ মই ইয়াতে নাথাকোঁ মই বেলেগত থাকোঁ মই ৰাতিহে আহিছোঁ মই সম্পূৰ্ণ ঘটনাটো সেনেকৈ মানে এওঁলোকৰ মুখত শুনিছোঁ আৰু কিন্তু মই এইখিনি জানো মই ল'ৰা দুটা মোৰ নাতি হয় ল'ৰা দুটা খুবেই ভাল বহুত ভাল অন্য ল'ৰাৰ দৰে উদণ্ড নহয় আৰু সিহঁতে সেনেকৈ ক'তো নাযায়ে ঘৰতে থাকে কালি হঠাৎ সিহঁতে তাৰমানে এই একোলেণ্ডত যাম বুলি ক'লে একোলেণ্ডত গ'ল যাই ধুনীয়াকৈ গ'ল আহি ফেঞ্চি বজাৰৰ সেইখিনিতে এই ঘটনাটো ঘটিল একোলেণ্ডৰ পৰা উভতি আহোঁতে হৈছে একোলেণ্ডৰ পৰা উভতি আহোঁতে হয় আকাশৰ ঘৰ জয়পুৰত ঘৰ এই খাৰঘুলিত জ্যোতিৰ্ময়ৰ ঘৰত আইতাক তাৰমানে তাৰ সৰুতে দেউতাক ঢুকাইছে এই 1-1.5 বছৰমান বয়সতে দেউতাক ঢুকাইছে মাকে আইতাক হাতৰ ঘৰত থাকে আইতাকে মানে ল'ৰা দুটা জ্যোতিৰ্ময়ৰ দাদিয়াক এজন আছে সেই ল'ৰা দুটাক আইতাকহঁতে ডাঙৰ দীঘল কৰিছে আইতাকে ডাঙৰ দীঘল কৰিছে অতি মৰ্মান্তিক ঘটনা জ্যোতিৰ্ময় দাসৰ ইতিমধ্যে গম পাইছে যে আইতাকে খুব কষ্ট কৰি ডাঙৰ দীঘল কৰিছিলে সৰুৰে পৰা সেই আইতাকগৰাকীয়ে এতিয়া কান্দোনত ভাগি পৰিছে কাৰণ মৰমৰ যি নাতি সেই নাতি এটা দুৰ্ঘটনাত নিমিষতে হেৰাই গ'ল এই মুহূৰ্তত আমি যদি সম্ভৱ হয় ভিতৰৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম যিহেতু এক কৰুণ মৰ্মান্তিক ঘটনা সংঘটিত হৈছে গ্ৰীণ বাছ চালকৰ যি অটপালি সেই অটপালিৰ বাবে দুজনকৈ যি সুঠাম যুৱক গুৱাহাটী মহানগৰীৰ দুজনকৈ সুঠাম যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু এই ঘটনাৰ লগত জড়িত থকা চালক নবীন ডেকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি যান বাহন আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই আছে কিন্তু আমি কৈছোঁ যে গুৱাহাটী মহানগৰীত গ্ৰীণ বাছ চালকৰ অটপালি নতুন কথা নহয় বিভিন্ন সময়ত মহানগৰীৰ বিভিন্ন প্ৰান্তৰ গ্ৰীণ বাছ চালকে অটপালি সৃষ্টি কৰি বহু লোকক
আতংকিত কৰা দেখা পৰিলক্ষিত হৈছে। আৰু এইবাৰো যদি চাই তেতিয়াহ'লে কালি এক কৰুণ মৰ্মান্তিক তথা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে। আৰু এই ঘটনাত দুজনকৈ যি যুৱক, সেই যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু এই মুহূৰ্তত আমি জ্যোতিৰ্ময় দাসৰ বাসগৃহত উপস্থিত আছোঁ, যিহেতু কালি দুৰ্ঘটনাৰ পিছতে জ্যোতিৰ্ময় দাস যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিলে। তেওঁক চিকিৎসালয়ত নিয়া হৈছিলে যদিও তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু এই ঘটনাৰ খবৰ পোৱাৰ পিছতে কান্দোনত ভাগি পৰিছে জ্যোতিৰ্ময় দাসৰ আইতাক মাতৃ, কাৰণ শৈশৱৰ পৰা জ্যোতিৰ্ময় দাসক আইতাকহঁতে ডাঙৰ দীঘল কৰিছিলে। আপুনি ইয়াতে থাকে? মই নেপালী চকত থাকোঁ। কেনেকৈ পাইছিলে জ্যোতিৰ্ময়? মই শুনিছোঁ মানে একোলেণ্ড যাওঁতে ঘূৰি আহিছিল, ঘূৰি আহি কিনে এনেকৈ এক্সিডেণ্ট হোৱাটো মই গম পাইছোঁ আৰু শুনা পাই কিনে আহিছোঁ ৰাতিয়ে। বন্ধু আছিলে আকাশ? দুয়োটাই বন্ধু আছিল বুলি গম পাওঁ। মই আগতে ইয়াতে আছিলোঁ, ইয়াতে সৰুৰ পৰাই পাইছোঁ। মোৰ ছোৱালীৰ লগত সৰুৰ পৰাই একেলগে খেলা ধূলা কৰিছিলে। সৰুৰ পৰাই পাই কিনে আজি 6-7 বছৰৰ পৰাই মানে মই নাথাকোঁ ইয়াত। জ্যোতিৰ্ময় দাসৰ বান্ধৱী আছে, সৰুৰ পৰাই তাৰ লগত একেলগে ডাঙৰ দীঘল হৈছোঁ। কথাটো শুনি কিনে বেয়াও লাগি আছে বহুত। চকুৰ কাষতে ঢুকাই গৈছে। নাই, আমি মানে এতিয়া বেলেগ জেগাত থাকোঁ ন, গম নাপাওঁতে ৰাতি 11:30 মানত গম পাইছোঁ যে জ্যোতি আৰু নাই। শুনাৰ লগে লগে ইয়াতে ৰাতি আহি গৈছোঁ। ক'ত পঢ়িছিলে? বৰহাটে হেৰিত পঢ়িছিল, লালচিঙত পঢ়িছিল, লালচিং স্কুলত পঢ়িছিল। হাই ছেকেণ্ডাৰী ক'ত বা কৰিলে, পাণবজাৰত কৰিছে নেকি? পাণবজাৰত কৰিছিল। কম্পিউটাৰত দিছোঁ। নিশ্চিত ৰূপত এই ঘটনাৰ পিছতে যদি চায় তেতিয়াহ'লে যিসকল আত্মীয় স্বজন আছে জ্যোতিৰ্ময় দাসৰ, তেওঁলোকে কান্দোনত ভাগি পৰিছে। সকলোৱে এটা কথা কৈছে যে গ্ৰীণ বাছ চালকৰ যি অটপালি, দিনক দিনে মহানগৰীৰ ৰাজপথত সন্ত্ৰাসৰ অন্য নাম হৈ পৰিছে গ্ৰীণ বাছ চালক। আৰু এই গ্ৰীণ বাছ চালকৰ ভুলৰ বাবে কালিৰ দিনটোত যদি চায় তেতিয়াহ'লে দুজনকৈ যি যুৱক, সুঠাম যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু এই ঘটনাত পৰিয়ালৰ লোকে উচিত তদন্ত বিচাৰিছে আৰু কৈছে যে গ্ৰীণ বাছ চালকৰ যাতে অটপালি ৰোধ হয় সেয়া তেওঁলোকে বিচাৰিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ জ্যোতিৰ্ময় দাসৰ যিসকল আত্মীয় স্বজন আছে তেওঁলোকে এই মুহূৰ্তত কান্দোনত ভাগি পৰা